নমস্কাৰ মই এপলিনা টাইমটোলৈ স্বাগতম জনাইছো এই মুহূৰ্তত লৈ আহিছো আন এটা খবৰ মই মুখ্যমন্ত্ৰীৰ পিছত প্ৰথম মই এগৰাকী অসমীয়া গতিকে যি কম মই এগৰাকী গৌৰৱী অসমীয়াৰ হৈ কম গৌৰৱী অসমীয়াৰ দৰে কম গতিকে মই যি কম কমে মই কৈ থকাৰ অৱস্থাত কোনেও বাধা নিদিব এনে ধৰণে সদনত এক প্ৰকাৰ উদ্যত্ত ভাষণ শুনিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু অখিল গগৈৰ সৈতে বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ সদন উত্তপ্ত হৈ পৰিছে উচ্ছেদ সন্দৰ্ভত আলোচনা হৈছে আজিৰ সদনত সমান্তৰালভাৱে বিদেশী বহিষ্কাৰ সন্দৰ্ভত আলোচনা হৈছে এনে ধৰণে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ সদনত আলোচনাৰ মাজতে এই মন্তব্য শুনিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ মুখ্যমন্ত্ৰী মই পিছত অসমীয়া মই আগত গতিকে অসমীয়া হিচাপে মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য আগবঢ়াব গতিকে মই যি কম অসমীয়াৰ দৰে কম আৰু এই মন্তব্য কৰিছে সদনৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱী অসমীয়াৰ দৰে কম বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ সৈতে তৰ্ক কৰি লাভ নাই এনেধৰণে এক প্ৰকাৰ সতৰ্ক কৰি দিছে অখিল গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ কোৱাটো মই কমেই কিন্তু মই কৈ থাকিলে কোনেও বাধা নিদিব অখিল গগৈৰ কথাৰ উত্তৰ উদ্যত্ত কণ্ঠৰে দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত তীব্ৰ বাক যুদ্ধ দেখিবলৈ পোৱা গৈছিল এনআৰসি আৰু অবৈধ বাংলাদেশীক লৈ উত্তাল সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন শুনিবলৈ পোৱা গৈছে আজিৰ দিনটোত ৰাজ্যত অসম বিধানসভাৰ এদিনীয়া যি কাৰ্যসূচী আছিল আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগই স্থান লাভ কৰিছিল অসম বিধানসভাৰ মজিয়াত বিশেষকৈ আজিৰ দিনটোৰ মুখ্য বিষয় হৈছিল বিদেশী বহিষ্কাৰ সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ স্থিতিৰ কথা স্পষ্ট কৰি দিছে সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বতে যিদৰে বিদেশী বহিষ্কাৰ বাবে আইন আনিছিল বা যি নিয়ম বান্ধি দিছিল সেই নিৰ্দেশনা অনুসৰি ৰাজ্যত এতিয়া বিদেশী বহিষ্কাৰ অব্যাহত থাকিব এনআৰসি প্ৰসংগ সন্দৰ্ভতো উল্লেখ কৰিছে এনআৰসি শীঘ্ৰেই সমস্যা দূৰ হ'ব এনআৰসি পুনৰীক্ষণ হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে সমগ্ৰ ৰাজ্যবাসীক প্ৰতিটো দল সংগঠনে এনআৰসিক লৈ মন্তব্য কৰিছিল বা এনআৰসি পুনৰীক্ষণৰ দাবী উত্থাপন কৰিছিল আৰু অৱশেষত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ সদনত আন এটা বিষয় হৈছে উচ্ছেদ আৰু এই উচ্ছেদ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিবলৈ যাওঁতে অখিল গগৈৰ সৈতে এক প্ৰকাৰ তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছিল আৰু সেই বাক যুদ্ধৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে মই অসমীয়া গতিকে মই মুখ্যমন্ত্ৰীৰ পিছত মই যিহেতু অসমীয়া গতিকে মই অসমীয়াৰ হৈ কথা কম অসমীয়াৰ দৰে কথা কম গৌৰৱী অসমীয়াৰ দৰে কম মই কোৱাটো কমে মোক কথা কওঁতে কোনেও বাধা নিদিব এনেধৰণে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন আৰু এই মুহূৰ্তত আমাৰ হাতত এই বিশেষ দৃশ্যাংশ আছে আমি দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিম সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যত্ত ভাষণ এগৰাকী অসমীয়া হিচাপে মুখ্যমন্ত্ৰী হিচাপে নহয় এগৰাকী অসমীয়া হিচাপে উদ্যত্ত ভাষণ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী মই পিছত অসমীয়া মই আগত গতিকে মই যি কম অসমীয়াৰ দৰে কম গৌৰৱী অসমীয়াৰ দৰে কম গতিকে এই কথাটো মনত ৰাখক গৌৰৱী অসমীয়াটো আপুনি ঠিক আছে আপুনি ৰেকৰ্ডত নাযাব আপুনি লিগেলি কেইজন দেখুৱাল নেকি অখিল গগৈ ডাঙৰীয়া নাথে ৰেকৰ্ড আপুনি একজনো দিয়াব পৰা নাই মই ইলিগেলি অখিল গগৈ ডাঙৰীয়া মই ইলিগেলি উলিয়াম মই ইলিগেলি কৰিম অখিল গগৈ আপোনাক দেখুৱাই দিম মই ইলিগেলি কৰিম কোনো ৰেকৰ্ডত নাথাকিব মাননীয় অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাথাকিব পিছত আপুনি কৈ থাকিব মাননীয় অধ্যক্ষ মহোদয় এটলিষ্ট বিমলা প্ৰসাদ চলিহাৰ পিছত মই এজন অসমৰ এজনেই মুখ্যমন্ত্ৰী কিছু হলেওতো খেদিব পাৰিছো আপোনাৰ দিনতে আটাইতকৈ কম লিগেলি খেদিব পাৰিছে অখিল গগৈ ডাঙৰীয়া আপুনি লিগেলি একো কৰিবই পৰা নাই অখিল গগৈ ডাঙৰীয়া আপুনি জিৰ' বিগ জিৰ' আপুনি বিগ জিৰ' আপোনাৰ ৰেকৰ্ডত নাযাব আপোনাৰ কোনো ৱৰ্ড ৰেকৰ্ডত নাযাব অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাযাব প্লিজ সিট ডাউন এক মিনিট 301ত ডিবেট নহয় কন্টেষ্ট অখিল গগৈটো অলপ ভোট পাব লাগিব গতিকে আমাৰ কোনো আপত্তি নাই আপুনিও তাৰ কাৰণে
কেকটো এটুকুৰাই যিমানে কম্পিটিশ্যন কৰে কৰক না আমিতো হাঁহি থাকিম না গতিকে UDF-এও কওক আপুনিও কওক কংগ্ৰেছেও কওক কেকটো আপুনি দেশৰ বাৰে বাৰে উঠি আছে আপুনি দেশৰ নিৰাপত্তা প্লেচ ইট ডাউন আপোনাৰ মূৰটোত হ'ব লাগিব এইটো প্লেচ ইট ডাউন ধুই দিব লাগিব ৰেকৰ্ডত নাযাব 301 there is no scope for debate প্লেচ ইট ডাউন ককা দেউতাও দি আছে নানা নানিও দি আছে মই কৈছো ডিক্লেয়াৰ ফৰেনাৰ্ছ কৰে জাজৰ ওপৰত মই কি তাকে এইটো বিশ্লেষণ কৰাৰ দৰকাৰ আছে মেম্বাৰ এফটিৰ যি জাজমেন্ট বিলাক হৈ আছে তাতে বিশ্লেষণৰ প্ৰয়োজন আছে কৈছো যে এফটিৰ জাজমেন্টক বিশ্লেষণ কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই উই আৰ এ ডিচিৰ মতে পাৰিব ডিচি কৰিব পাৰে মাননীয় উপাধ্যক্ষ আপোনাৰ বাৰে বাৰে উঠি আছে আজিও এইটো ৰেকৰ্ড কৰক মোক উপাধ্যক্ষ মহোদয় ক'লে যে এফটি জাজমেন্ট ৰিভিউ কৰা পাৱাৰো মোৰ আছে গতিকে যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম সঠিকভাৱে কৰিব লাগিব পাতি কৰক আৰ্গুমেণ্ট দেখি হলে আপত্তি নাই আৰ্গুমেণ্ট নহয় কিন্তু 99.9% ইণ্ডিয়ান হ'ব মই কৈছো শুনক মোৰ হাতত পাৱাৰ নিদিব আপোনালোকক মই কৈছো যে আপুনি মুখ্যমন্ত্ৰীৰ প্লিজ 301 তেনেকে আৰ্গুমেণ্ট নহয় প্লিজ অসমীয়াৰ আপুনি মুখ্যমন্ত্ৰীৰ নিচিনাকে কথা ক'লে ভাল পাম ডাঙৰীয়া সাম্প্ৰদায়িক লিডাৰৰ নিচিনাকে কথা ক'লে বেয়া পাওঁ আপুনি সাম্প্ৰদায়িক লিডাৰৰ নিচিনাকে কথা ক'লে বেয়া পাওঁ আপুনি যিখন চিটত বহি আছে মুখ্যমন্ত্ৰী হয় আপুনি সাম্প্ৰদায়িক লিডাৰ নহয় মাননীয় অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰী পিছত অসমীয়া আগত মুখ্যমন্ত্ৰী মই পিছত অসমীয়া মই আগত গতিকে মই যি কম অসমীয়াৰ দৰে কম গৌৰৱী অসমীয়াৰ দৰে কম গতিকে এই কথাটো মনত ৰাখক গৌৰৱী অসমীয়াটো আপোনাৰ কোনো প্লেচ ইট ডাউন আপুনি ঠিক আছে আপুনি ৰেকৰ্ডত নাযাব আপুনি লিগেলি কেইজন পৰ্যায়ত আছে দেখুৱাম নেকি অখিল গগৈ ডাঙৰীয়া নাথে ৰেকৰ্ড আপুনি একজনো দিয়াব পৰা নাই প্লেচ ইট ডাউন মই ইলিগেলি অখিল গগৈ ডাঙৰীয়া প্লেচ ইট ডাউন মই ইলিগেলি উলিয়াম বহক মই ইলিগেলি কৰিম অখিল গগৈ লিগেলি কৰিব পৰা নাই আপোনাক দেখুৱাই দিম আপুনি চৰকাৰৰ দিনত মই ইলিগেলি কৰিম কোনো ৰেকৰ্ডত নাথাকিব মাননীয় অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাথাকিব পিছত আপুনি কৈ থাকিব মাননীয় অধ্যক্ষ মহোদয় এটলিষ্ট বিমলা প্ৰসাদ চলিহাৰ পিছত মই অসমৰ এজনেই মুখ্যমন্ত্ৰী কিছু হলেওতো খেদিব পাৰিছো আপোনাৰ দিনতে আটাইতকৈ কম লিগেলি খেদিব পাৰিছে অখিল গগৈ ডাঙৰীয়া আপুনি লিগেলি একো কৰিবই পৰা নাই অখিল গগৈ ডাঙৰীয়া আপুনি জিৰ' বিগ জিৰ' প্লেচ ইট ডাউন আপুনি বিগ জিৰ' নক'বনে বিগ জিৰ' বুলি ক্ষেত্ৰত বিগ জিৰ' হ'ব আপোনাৰ ৰেকৰ্ডত নাযাব আপোনাৰ কোনো ৱৰ্ড ৰেকৰ্ডত নাযাব অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো ৰেকৰ্ডত নাযাব প্লেচ ইট ডাউন এক মিনিট 301 ডিবেট নহয় কণ্টেষ্ট অখিল গগৈটো অলপ ভোট পাব লাগিব গতিকে আমাৰ কোনো আপত্তি নাই আপুনিও তাৰ কাৰণে কেকটো এটুকুৰাই যিমানে কম্পিটিশ্যন কৰে কৰক না আমিতো হাঁহি থাকিম না গতিকে UDF-এও কওক আপুনিও কওক কংগ্ৰেছেও কওক কেকটো আপুনি দেশৰ বাৰে বাৰে উঠি আছে আপুনি দেশৰ নিৰাপত্তা প্লেচ ইট ডাউন আপোনাৰ মূৰটোত হ'ব লাগিব এইটো প্লেচ ইট ডাউন ধুই দিব লাগিব ৰেকৰ্ডত নাযাব 301 there is no scope for debate প্লেচ ইট ডাউন অখিল গগৈ ডাঙৰীয়া প্লেচ ইট ডাউন ককা দেউতাও দি আছে নানা নানিও দি আছে মই কৈছো ডিক্লেয়াৰ ফৰেনাৰ্ছ কৰে জাজৰ ওপৰত মই কি তাকে এইটো বিশ্লেষণ কৰাৰ দৰকাৰ আছে মেম্বাৰ এফটিৰ যি জাজমেন্ট বিলাক হৈ আছে তাতে বিশ্লেষণৰ প্ৰয়োজন আছে কৈছো যে এফটিৰ জাজমেন্টক বিশ্লেষণ কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই উই আৰ এ ডিচিৰ মতে পাৰিব ডিচি কৰিব পাৰে মাননীয় উপাধ্যক্ষ আপোনাৰ বাৰে বাৰে উঠি আছে আজিও এইটো ৰেকৰ্ড কৰক মোক উপাধ্যক্ষ মহোদয় ক'লে যে এফটি জাজমেন্ট ৰিভিউ কৰা পাৱাৰো মোৰ আছে গতিকে যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম সঠিকভাৱে কৰিব লাগিব পাতি কৰক আৰ্গুমেণ্ট দেখি হলে আপত্তি নাই আৰ্গুমেণ্ট নহয় কিন্তু 99.9%